আপোনালোকক মই মাংস বনোৱাহে দেখাই থাকোঁ। আহক আজি মাছ বনাওঁ। মাছকেইজনী ধুনীয়াকৈ বাছি মেলি ইয়াত নিমখ হালধি সানি লৈছোঁ। কেৰাহীখন পাতি দিছোঁ, লগতে এইফালে তেল দি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে মাছকেইজনী দি দিছোঁ। এয়া মাছ ফ্ৰাই হ'বলৈ আৰম্ভ হ'লেই। এতিয়া মাছকেইজনী অলপ হাফ ফ্ৰাই হালত কাঢ়ি লৈছোঁ, যিহেতু জোল বনাম মই হাফ ফ্ৰাই কৰিছোঁ। লগতে সেইখিনি তেলতে পিঁয়াজ আৰু নহৰু আদা দি দিছোঁ আৰু জলকীয়া এটা, বিলাহী দি দিছোঁ লগত। বিলাহীখিনি অলপমান সিজাৰ পাছতে ইয়াতে তুৰৈ আৰু আলু দি দিছোঁ। এইখিনি সিজাৰ লগে লগে পানী দি দিছোঁ অলপ। পানী উতল আহিলে মাছকেইজনী দি দিলোঁ। আজি থালিখন ৰেডি হৈ গ'ল। আপোনালোকে ভাত পানী খালে নাই কমেণ্ট কৰি জনাবচোন।